নমস্কাৰ আপোনালোকে চাই আছে এনি টক ষ্টুডিঅ'ত মই চিন্ময় এই মুহূৰ্তত জনাই আছো আপোনালোকক এক ডাঙৰ খবৰ এডিআৰই পৰীক্ষা দিছিলে নেকি আপোনালোকে এডিআৰই পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 7 মাৰ্চৰ আগতে ঘোষণা কৰা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল জনাই আছো আপোনালোকক সবিশেষ এডিআৰই পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য মঙ্গলবাৰে নিশা ফেসবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ ডাঙৰ খবৰ এডিআৰই ফলাফল মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে ঘোষণা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে পৰীক্ষাৰ্থীসকলে লাভ কৰিছে পৰীক্ষাৰ এনসাৰ কি আৰু OMR চিট এই মত জনাই আছো আপোনালোকক এডিআৰই পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য মঙ্গলবাৰে নিশা ফেসবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ ডাঙৰ খবৰ এডিআৰই ফলাফল মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে ঘোষণা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে পৰীক্ষাৰ্থীসকলে লাভ কৰিছে পৰীক্ষাৰ এনসাৰ কি আৰু OMR চিট এই মত জনাই আছো আপোনালোকক এডিআৰই পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য মঙ্গলবাৰে নিশা ফেসবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ ডাঙৰ খবৰ এডিআৰই ফলাফল মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে ঘোষণা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে পৰীক্ষাৰ্থীসকলে লাভ কৰিছে পৰীক্ষাৰ এনসাৰ কি আৰু OMR চিট এই মত জনাই আছো আপোনালোকক কালি ৰাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেসবুক লাইভ যোগে ঘোষণা কৰিছে 7 মাৰ্চৰ আগতে ঘোষণা কৰা হ'ব এডিআৰইৰ ফলাফল ইতিমধ্যে পৰীক্ষাৰ্থীসকলে লাভ কৰিছে পৰীক্ষাৰ এনসাৰ কি আৰু OMR চিট সেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল এডিআৰই পৰীক্ষা 3000ৰো অধিক পদৰ বাবে 11,23,204 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত আনহাতে চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 14 লাখকৈ পৰীক্ষাৰ্থী মঙ্গলবাৰে নিশা ফেসবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ ডাঙৰ খবৰ এডিআৰই পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে মন্তব্য এডিআৰই ফলাফল মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে ঘোষণা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে পৰীক্ষাৰ্থীসকলে লাভ কৰিছে পৰীক্ষাৰ এনসাৰ চিট আৰু OMR চিট সেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল এডিআৰই পৰীক্ষা 3000ৰো অধিক পদৰ বাবে 11,23,204 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত আনহাতে চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 14 লাখ পৰীক্ষাৰ্থী তাৰে আচলতে কেতিয়াকৈ সবৰে আচলতে প্ৰশ্ন হৈ আছিল যে কেতিয়াকৈ এডিআৰই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব তাৰ বাবে যোৱা নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেসবুক লাইভ যোগে জনাই যে 7 মাৰ্চৰ আগতে ঘোষণা কৰা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল কি কৈছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে শুনো আহক কিছুমান যুৱক যুৱতীয়ে সুধি থাকে স্যাৰ ৰিজাল্ট কেতিয়া দিব স্যাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব মই মনতে ভাবো যে আজি যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলহেঁতেন ৰাকেশ পালৰ দৰে APSCৰ চেয়াৰমেন থাকিলেহেঁতেন কোন তাৰিখে এডিআৰই ৰিজাল্ট দিব অসম পুলিচৰ কোন দিনা ৰিজাল্ট দিব OMR চিট কেতিয়া দেখা পাম এইবিলাকৰ উত্তৰ এটাই থাকিলহেঁতেন যে যিদিনাখনে আমাৰ টকা পইচাৰ লেনদেন সম্পূৰ্ণ হ'ব সিদিনাখনে আমি ৰিজাল্ট দিম এইটোৱে কংগ্ৰেছ চৰকাৰ যদি অসমত থাকিলেহেঁতেন আজি সকলোৱে এই এটাই উত্তৰ লাভ কৰিলেহেঁতেন আপোনালোকে যেতিয়া মোক প্ৰশ্ন কৰে মই যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনতো এই গোটেই পৰিৱেশবিলাক দেখা পাইছিলোঁ মোৰ মাজে মাজে মনত হাঁহি উঠে আৰু মাজে মাজে মই চিন্তাও কৰোঁ যে আজিও যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন এই প্ৰশ্নবোৰ কোনোবাই কৰিলেহেঁতেন কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ দি মই ভাল পাওঁ কাৰণ আপোনালোকৰ যিমানেই মই প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ সিমানেই অসমৰ নতুন প্ৰজন্মৰ মাজত বিশ্বাস আহে
যে আমি স্বচ্ছতাৰ মাজেৰে কাম কৰিছো। যোৱা পৰহি দিনাখন লোকসেৱা আয়োগত এইবাৰৰ পৰীক্ষাত পাছ কৰা 200 জন যুৱক যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ হাতত তুলি দি মই আকৌ এবাৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছিলোঁ। এই 200 জন ছাত্ৰ ছাত্ৰীৰ এগৰাকীও মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় নহয়, এগৰাকীও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয়। তেওঁলোকৰ এটাই পৰিচয় আছিলে যে আমি ভাল কৰি পঢ়িছো, মামাৰ ওপৰত আমাৰ বিশ্বাস আছে, পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম। সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম। এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোঁতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কণ্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হলো। আকৌ এক প্ৰাপ্তিৰ আনন্দ। 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।